हेलो फ्रेंड्स আজি মই আপোনালোকৰ মাজত আফটাৰ ইফেক্টত এই ইফেক্টৰ বিষয়ে এই ইফেক্টটো কেনেকৈ ক্ৰিয়েট কৰে এইটো কয় পেজ টাৰ্ন ইফেক্ট মানে আমি টেক্সট এই কিতাপৰ যেতিয়া আমি পেজ এটা ফোল্ড কৰো সেই ইফেক্টটো আমি টেক্সটটো কেনেকৈ এনিমেচন কৰিম হেতুৱে মই আজি শিকাম যদি আপোনালোকে ভিডিওটো চাই ভাল পায় তেতিয়া লাষ্টত লাইক এটা কৰিব কমেন্ট কৰিব কিবা যদি জানিব লগা থাকে এটা দেৰি নকৰি আমি সেই ইফেক্টটো কেনেকৈ ক্ৰিয়েট কৰা হয় তাকে চাও এতিয়া আমি আফটাৰ ইফেক্টটো ওপেন আছে সদায় এনিমেচন কৰাৰ আগত আমাক এটা কম্পোজিশনৰ প্ৰয়োজন যেনেকৈ প্ৰিমিয়াৰ প্ৰ' নাইবা বেলেগ সফটওয়্যাৰ সিকোয়েন্সৰ বা টাইমলাইনৰ প্ৰয়োজন তেনেকৈ ইয়াত নিউ কম্পোজিশন লাগে ইয়াতে প্ৰেছ কৰিম নাইবা এইখিনি বক্সটো যে আছে এইখিনিত প্ৰেছ কৰিম ইয়াতে লিখিম কম্প 1920 ফুল এইচডি ৰিজল্যুশন 30 fps ইয়াতে মই ডিউৰেশ্যন ৰাখিম 5 সেকেন্ড ইয়াতে 5 বুলি লিখি দিলে হ'ল তাৰপিছত ইয়াতে ব্যাকগ্ৰাউণ্ডৰ একো প্ৰয়োজন নাই কাৰণ ইয়াতে ব্যাকগ্ৰাউণ্ড ৰখা একেই কথা ৰেন্ডাৰৰ সময়ত আপোনালোকে নতুনকৈ ব্যাকগ্ৰাউণ্ড দিবই লাগে গতিকে ইয়াতে ওকে কৰি দিম আৰু এইবিলাক এডভান্স আৰু 3D ৰেন্ডাৰৰ প্ৰয়োজন নাই ডাইৰেক্ট ইয়াতে ওকে প্ৰেছ কৰি দিব তাৰপিছত এটা টাইমলাইন এটা প্লে হ'ব কিন্তু ইয়াতে আপোনালোকে একো দেখা নাপাব এটা কি কৰিম আপোনালোকে এই যোনটো টেক্সট আছে ইয়াতে আপোনালোকে প্ৰেছ কৰাৰ আগতে এটা ব্যাকগ্ৰাউণ্ডৰ প্ৰয়োজন গতিকে কি কৰিম ৰাইট ক্লিক কৰিম নিউ সলিড আইটেম ইয়াতে লিখিম ব্যাকগ্ৰাউণ্ড BACKGROUND কাৰণ আমি প্ৰজেক্টটো যেতিয়া কেতিয়াবা ওপেন কৰিম তেতিয়া আমাক এই যাতে সহজ হয় বুজি পোৱাৰ কাৰণে তাৰ কাৰণে মই ব্যাকগ্ৰাউণ্ড ওয়াৰ্ডটো লিখি লৈছো তাৰপিছত ইয়াতে আমি ডাৰ্ক গ্ৰে কালাৰ এটা সিলেক্ট কৰি ওকে কৰিছো আৰু কেপছ লকটো অফ কৰি থব নহলে আপোনালোকৰ এনেকুৱা ৰঙা চিন আহি থাকিব তাৰপিছত কেপছ লকটো আমি অফ কৰিলাম লৈ পিনে ইয়াতে লক কৰি দিম টাইমলাইনটো কাৰণ ব্যাকগ্ৰাউণ্ড লেয়াৰটোৰ আমাৰ একো প্ৰয়োজন নাই ইয়াতে যোনটো টেক্সট টুল আছে ইয়াতে মই এবাৰ ক্লিক কৰি দিম ইয়াতে লিখিম PAGE আৰু এইটোত সিলেক্ট কৰি আমি কালাৰটো হোৱাইট কৰি দিম দি বিনে আমি ইয়াতে ইয়াৰ সাইজ ৰাখিম 250 ৰেখি বিনে এই লেয়াৰটো সিলেক্ট কৰি আমি এলাইনত যাম এলাইন যদি অহা নাই উইন্ডোজত গৈ আপোনালোকে ইয়াতে এলাইন টুলত সিলেক্ট কৰি দিব দিয়াৰ পিছত ইয়াতে এলাইন টুলটো আহি যাব কিন্তু মোৰ ইয়াতে ব্লু টিক অলৰেডি কৰাই আছে তাৰপিছত এই লেয়াৰটো সিলেক্ট কৰিম আমি এইটো মিডিলত কৰি দিম দি পিনে এইটোত আমি ৰাইট ক্লিক কৰিম ৰিনেম কৰিম ইয়াতে লিখিম অৰিজিনেল আৰু এইটোক আমি ডুপ্লিকেট কৰিম কৰি পিনে ৰিনেম লিখি ইয়াতে লিখি দিম পেজ ইফেক্ট এইটো টেক্সট লেয়াৰক আমি দুটা কৰি ললো এইটো অফ কৰি ললো হেতু লেখা পাই থাকিব এটা কি কৰিম এইটোক সিলেক্ট কৰিম ইয়াতে ক্যাৰেক্টাৰ পেনেলত যাম ঠিক তেনেদৰে উইন্ডোজত গৈ ইয়াতে ক্যাৰেক্টাৰ পেনেল আছে এটো অন কৰি লব ইয়াতে মই যোনটো কালাৰ পিকাল টুল আছে এইটোক সিলেক্ট কৰি মই ইয়াতে কালাৰ পিকাল টুল আছে এইটো দি ব্যাকগ্ৰাউণ্ড লেয়াৰটো সিলেক্ট কৰি দিম তাৰপিছত আপোনালোকে ইয়াতে হোৱাইট এনেকুৱা ইফেক্ট দেখা পাব মানে ব্যাকগ্ৰাউণ্ডৰ যোনটো আমাৰ হোৱাইট টেক্সট আছে হেইটোৰ এটা সাইডটো আহি থাকিব এইটো নোৱাৰ কাৰণে আমি কি কৰিম এইটোৰ সাইজটো কমাই দিম তাৰপিছত আপোনালোকে চাব আপোনালোকৰ ষ্ট্ৰোকৰ ভ্যালুটো বঢ়াই দিয়াৰ লগে লগে আপোনালোকৰ এইটো হোৱাইট ইফেক্টটো নোহা হৈ যাব যোৱাৰ পিছত আমি কি কৰিম এতিয়া এইটো হৈ গল হৈ যোৱাৰ পিছত ইয়াতে আমি ইফেক্টস কন্ট্ৰোলত যাম এইখিনিত যাই ইয়াতে সিলেক্ট কৰিম কৰি ইয়াতে আমি কি কৰিম প্ৰথম ইফেক্টটো দিম হেতু হৈছে পেজ টাৰ্ন আৰু এটো আমি ইয়াতে ড্ৰেগ কৰি আমি কি কৰিম ইয়াতে বটন ৰাইট কৰ্নাৰ যে আছে এটো টপ লেফট কৰ্নাৰ কৰি দিম তেতিয়া এইটো সাইডে আহি যাব ইয়াতে ফুল পজিশনত যে এটা বক্স টাইপ আছে এইটোক আমি একদম এইখিনিত দি দিম দি পিনে চাব এতিয়া মই যদি নেটো এনেকে এনিমেচন কৰি দিও ইয়াতে ফোল্ড হ'ব এতিয়া মই এইখিনিত থৈ দিম দি পিনে ফুল পজিশন আমি 120 কৰিম আৰু ইয়াতে যোনটো লাইট ডাইৰেকশন এটো -60 কৰি দিম আৰু ইয়াতে যোনটো ব্যাক পেজ আছে এটো পেজৰ জায়গাত অৰিজিনাল কৰি দিম এই লেয়াৰটো আৰু ইয়াৰ ব্যাক অপাসিটি 100 কৰি দিম দি পিনে আপোনালোকে চাব এইটোৰ দ্বাৰাও মই এনিমেচনটো কৰিব পাৰো কিন্তু মই নকৰো এতিয়া মই কি কৰিম ৰাইট ক্লিক কৰিম নাল অবজেক্ট এটা সিলেক্ট কৰিম ইয়াতে লিখিম ৰিনেম কৰি নাল অবজেক্টটোত কন্ট্ৰোলাৰ CONTROLER কন্ট্ৰোলাৰ কৰি বিনে P প্ৰেছ কৰিম
আৰু এই যোনটো সেকেন্ড ফেজ ইফেক্ট আছে এইটোত গৈ কিবোৰ্ডৰ অল্টাৰ প্ৰেছ কৰি ফুল পজিশনত এবাৰ ক্লিক কৰি দিম দিয়াৰ পিছত এনেকে ইয়াতে কিবা কিবি লিখা আহি যাব লগে লগ ইয়াতে এই টুলটোলে এই পজিশনৰ টুলটোত সিলেক্ট কৰি এনেকে এৰি দিব দিয়াৰ লগে ইয়াতে লেখা যাব ট্ৰান্সফৰ্ম পজিশন আৰু এইটোক আমি ক্লোজ কৰিম এতিয়া আমি এই যোনটো নাল অবজেক্ট আছে এইটো এতিয়া আমি এই এনিমেশনটো ক্ৰিয়েট কৰিম এতিয়া আমি কি কৰিম ফাৰ্স্ট ফ্ৰেমত যাম পজিশনত এটা কি ফ্ৰেম দিম প্ৰায় 20 মান ফ্ৰেম আগুৱাই আহিম আহি পিনে আমি এনেকে পেজ টাৰ্ন ইফেক্টটো দি পিনে এইটো বটাহত লৰি থকা ইফেক্টটো যোনটো আহে সেইটো নাল অবজেক্টে দি কৰা যায় গতিকে দেখাই দিছো অকমান 1 সেকেন্ড মান আগত আহিব তাৰপিছত এনেকে আৰু আগুৱাই নিব নি পিনে অকমান আগুৱাই আহিব তাৰপিছত এইটো বক্সটো এনেকে আৰু পিছুৱাই আনিব তাৰপিছত অকমান আগুৱাই আহিব তাৰপিছত এনেকে আৰু নিব এনেকে আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী এইবিলাক এনিমেশনটো দি পিনে অকমান 3 সেকেন্ড মান আগুৱাই আহি আপোনালোকে এইটো একদম দূৰত এনেকে লৈ যাই পিনে এইটো জুম কৰিব জুম কৰি চাব এই গটাইকেইটা আপোনালোকে এনেকে ৰিএৰেঞ্জ কৰি ল'ব গটেইখিনি তাৰপিছত এতিয়া এইটোক আমি ফিট কৰি লম লৈ পিলে এনিমেশনটো চাব এনেকুৱাকে এনিমেশনটো ক্ৰিয়েট হৈছে চাব পাৰে এতিয়া কি কৰিম এই গটেইকেইটা কি ফ্ৰেম সিলেক্ট কৰিম F9 প্ৰেছ কৰিম কৰি পিনে আমি গ্ৰাফ এডিটৰত যাম এডিট স্পীড গ্ৰাফত টিক কৰিম তাৰপিছত এনেকুৱাকে আহিব গটেইকেইটা সিলেক্ট কৰিম কৰি এনেকুৱাকে অকমান ফাজ এটা দিম দি পিনে এতিয়া আপোনালোকে এনিমেশনটো চাব আৰু স্মুথ লাগিব দেখিছে এনেকে এই ইফেক্টটো ক্ৰিয়েট কৰা হয় যদি আপোনালোকে ভিডিওটো ভাল লাগিল লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি কিবা সুধিব লগা থাকে মোক কমেন্ট কৰি জনাওক আজিলৈ এইখিনিয়ে থ্যাংক ইউ